हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালো এয়া পুৱা একেবাৰে ৰাতিপুৱাৰ দৃশ্য এয়া অকণমান দেখাই দিছো যেহেতু ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ আৰু খোজ কাঢ়ি আহিলো এয়া আজি যোৱাকালি যেহেতু চুলি কাটিছিলো দেখিছিলে চুলিৰ অৱস্থা একেবাৰে বেয়া মানে সেই কাৰণে ভাবিলো ঘৰতে যেহেতু একদম বহুত ধুনিয়া মহৌষধি এইবিলাক বনৌষধ আছে জবা ফুলৰ পাত আছে জেতুকাৰ পাত এলোভেৰা এইবিলাক মিক্স কৰি আজি চুলিত লগাম বুলি ভাবিছো চুলিকিটা যেহেতু একেবাৰে নাইকিয়া হৈ থাকিলে লগতে আপোনালোকক মই আজি আৰু এটা বহুত ধুনিয়া ৰখাল কাহিনী শুনাম শুনি নিশ্চয় ভাল পাব এফালে মোৰ অকণমানি নাতিনীজনী অকণমান দেখাই দিছো দেই আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব অকণমানি স্কিপ নকৰিব লগতে আপোনালোক যিসকলে মোৰ ভিডিও নতুনকৈ চাই মোৰে অকণমানি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু আজি আপোনালোকক যিটো কাহিনী দেখাম অৱশ্যে ধেমালিতে বাইদেউ কেগৰাকী মানে পতা কথা আৰু আলোচনা কৰা তাকেহে মই ভিডিওত বন্দী কৰি ৰাখিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে চাব ভিডিওটো আসলতে দুদিনৰ আগতে আমাৰ কাখতে বৰাদাৰ ঘৰত সকাম হৈছিলে মই এটা সকামৰ ভিডিও দিছিলো বছৰিকা শ্ৰাদ্ধ খাবলৈ ককায়েকৰ ঘৰলৈ আহিছিল ভনীয়েক তাৰপিছত নবৌয়েক দাদাক গাঁৱৰ পৰা বহুত আহিছিল আৰু ধেমালিতে তেওঁলোকৰ বিবাহ কেনেকৈ হৈছিল সেয়াও আলোচনা কৰিছিল তাকেহে দেখাম বুলি ভাবিছো খুব ভাল লাগিল শুনি তেওঁলোকৰ কথাখিনি আৰু এয়া ইফালে দেখিছে মই কলৰ ৰস কলপচলাৰ ৰস খাই ইউৰিক এচিড মোৰ যথেষ্ট কমিছে বিষটো কমিছে অৱশ্যে আৰু ইফালে এলোভেৰা আৰু জবা ফুলৰ পাত আৰু জেতুকা মই পিছি এয়া ৰেডি কৰি লৈছো পিছি পেলাই চুলিত লগাম আসলতে গন্ধৰ্ব বিবাহৰ বিষয়ে তেওঁলোকে যি পাতি আছিলে গন্ধৰ্ব বিবাহ মানে হৈছে প্ৰেম বিবাহ তাৰে কাহিনী কৈছিল কেনেকৈ ৰাতি 12টা বজাত পলাই গৈছিল হেয়াই আপোনালোকে শুনিব কাহিনীটো আহকচোন আজিলেও নুবুজিলে মই তাৰপৰা আমি দালিটো দাইল বুলি কওঁ দালি বুলি কওঁ ভাগেশ্বৰ মাকে নহয় দাইল খালো দাইল ভাত খাই নকৰিবলৈ কৈছে ছাৰ যুদ্ধ কৰিব ভাওনা এখন আছে নহয় যুদ্ধ যে কৰে কিবা গান এটা জেগাই যুদ্ধ হব তয়া ময়া আহি যাও তয়া ময়া বুলি কৈছে যুদ্ধ লাগি যাব এখন কেনেকুৱা ভাওনা এই যে কি কয় গন্ধৰ্ব বিবাহৰ কথা কৈছিলে যে পাঁচ নিশা পলাইছে আমি পলাই যোৱা নাই দেই ডবল বল বহুত দিন দিছে কি নিছে মই কৈছো কি মানুহ পৰা না মই খানা বিয়া লগত আমাৰ নবৌ আছে কাৰণে কৈছো
কোন বৌ চিলা বুঢ়ী যে কৈছে কেনেকুৱা লাগিছে বৰমা বুঢ়ী মা বোলো বৰ আন্দা তোমাৰ কেঞ্চেল বহাই লওঁ এই মানুহ ইমান ঠাণ্ডা মানুহ জুমিছা মই কৈছো বুঢ়ী মা বোলো বৰ লাগিছে ইমান ঠাণ্ডা মানুহটোলে দিয়ে ভাল পোৱা নহয় চিঠি দিয়াও নহয় মোবাইল চলোৱাও নহয় কি জোখত মোক দিলে ক'বই নহয় এইফালে ভাল পোৱা মানুহটো বৰ টাইপিক যে কি বোলে তুমি কি কোৱা মই বোলে খেতি লাগিলে চিন্তা নকৰিবি আমিতো ভাল জেগালৈহে দিছো ভাল মানুহে চাই দিছো জানো মামা কি হৈছে আপুনি ৰাতি কেইটা বজাত পলাইছিলে কওক আকৌ কেইটা বজাত পলাইছিলে 12টামান বজাত পলাইছে আপুনি আপোনাৰ ঘৰলৈ আহিলে নে আপুনি পলাই পেলাই নিজে গ'ল ঘৰলৈ আহিলে তেতিয়া দিনত ফোন নাছিলে নে আপুনি কেনেকৈ ইমান কানেকশ্যন কৰিলে জুই নজ্বলে বোলে লাগনি নহ'লে জুই নজ্বলে পটকি নহ'লে ছোৱালী দেখিলে তাৰমানে কি আপোনাক ক'লে বাৰটা বজাত আহিলে আপুনি গুচি গ'ল আৰু লগত কিবা নিলে নে কাপোৰ চাপোৰ লগত কি নিছিলে আগতে পঠাই দিলে মজাৰ কথা শুনি পালো দেই ভাল লাগিলে আজিকালি অনলাইনত দিয়াবোৰ ন মই নাই অহা নহয় মই খোজকাঢ়ি আহিছো মই গাড়ী ধোৱা নাই মই গাড়ী ধোৱা নাই ৰাতিপুৱাই ৰেডি হৈ গৈছে ন সেইফালে প্ৰসাদ পইচা পাব মই একো এটা নোপোৱা মোৰ এতিয়া এনেকৈ নুতুলিব আপুনি লিপষ্টিক ঘঁহিলে তুলি দিম ন লিপষ্টিক ঘঁহিলে ধুনীয়াকৈ তুলি দিম এতিয়া নুতুলো ন ঠিক আছে দিয়ক কি ক'ব কওক সেইটোৱে কৈছোঁ এইবোৰ কৰি যেতিয়া সেইটো কৰে তেতিয়াহ'লে আমাৰ এইটো ভাগ আছে নহয় হয় নাই ভাগ পাব নহয় খালি কথাবিলাক দিবা হ'ব দিয়ক লাগি থাকক বন্ধু বান্ধৱীসকল আশা কৰোঁ নিশ্চয় আপোনালোকে গন্ধৰ্ব বিবাহৰ প্ৰেম কাহিনী ইয়াৰ ৰসাল কাহিনী ভিডিঅ'টো নিশ্চয় ভাল পালে ধেমালিতে মই ভিডিঅ' কৰি পেলাইছিলোঁ আচলতে তেওঁলোকে ধেমালিতে পাতি আছিলে আলোচনা কৰি আছিলে কথাখিনি আৰু নবৌৱেক নন্দৰ আজিও এইটো বয়সতো ইমান মিলা প্ৰীতি দেখিছে সেয়েহে মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ নিশ্চয় ভাল পালে আৰু শেষত সকলোকে মই বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে